নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। সেই সমসাময়িকভাৱে ছাৰ আমাৰ এতিয়া কিছুমান বস্তুত আমাৰ মতৰ বিৰোধো দেখা যায় বিভিন্নজনৰ। এতিয়া আপুনি এটা বস্তু যদি চাই আমাৰ ল'ৰাখিনি কৰ্মশালা হৈছে শিকিছে সেইখিনি ঠিক আছে, কিন্তু তাৰ মাজতো কেতিয়াবা আমিয়ে এতিয়া কেতিয়াবা কনফিউজ হৈ যাওঁ আচলতে কি। এতিয়া হুঁচৰিৰ ক্ষেত্ৰত আমি দেখা যাওঁ কিছু কিছুৱে কয় হুঁচৰি, কিছুমানে কয় বিহু হুঁচৰি, কিছুমানে কয় হুঁচৰি বিহু। গতিকে আপোনাৰ মতে আচলতে এই ক্ষেত্ৰত কি ক'ব? এই নামকৰণটো কি হ'ব লাগে আচলতে? এটা সময়ত হুঁচৰি আছিলে আৰু ৰাতি ৰাতি যি সময়ত ডেকা ল'ৰা ছোৱালীবিলাকে হুঁচৰিও আছিলে, এটা সময়ত দুইটা চলি আছিলে দেই। এটা সময়লৈকে ডেকা ল'ৰা ছোৱালীবিলাকে ৰাতি বিহু কৰিছিলে, এটা সময়লৈকে 1940 চন মানলৈকে আছিলে বুলি লীলাই হৈ গৈছে। মৰাণসকলৰ আছে। এই যে 1925 চনত ৰজনীকান্ত বৰদলৈয়ে লিখা ৰঙিলী উপন্যাসত কৈছে, ৰঙিলীয়ে সতৰামক কৈছে ৰাতিলৈ আহিবি লগ বিহু কৰিম। লগ বিহু তাৰমানে একেলগে কৰাটো। এতিয়া সাম্প্ৰতিক সময়ত যে সেই লগ বিহুটো বা ৰাতি বিহুটো যিটো, সেই নামটো লীলা গগৈয়ে 1968 চনত ক'লে যে বিহু আমাৰ দুবিধ, এবিধ সমজুৱা বিহু যিটো হুঁচৰি, আৰু এবিধ ডেকা গাভৰু বিহু যিটো মুকলি বিহু বুলি কয়। লীলা গগৈয়ে ক'লে। তাৰ আগতে মুকলি বিহুটো জামুগুৰি হাতত গোটেই মানুহবোৰে আহি একেলগে বিহু পাতে, সেইটোকে মুকলি বিহু বুলিছিলে। লীলা গগৈয়ে কোৱাৰ পিছৰ পৰা ডেকা গাভৰু বিহুটোক মুকলি বিহু বোলা হ'ল। আৰু হুঁচৰিটোক একেবাৰে পুৰুষৰ অনুষ্ঠান। তালৈ ছোৱালী কিবা কাৰণত, ছোৱালীটো আমাৰ ক'লেও যাবলৈ নিদিয়ে, ভাওনাত নিদিয়ে, চিনেমা কৰিবলৈ দিওঁতো এনেকুৱা হ'ল। ছোৱালী ঘৰত সোমাই থাকিব লাগিব বা হুঁচৰি কেনেকৈ হ'ল সেইবিলাক কথা ক'বলৈ গ'লে দীঘলীয়া হ'ব। পুৰুষ মহিলা কথাটো হুঁচৰিটো মানে পুৰুষে কৰে হুঁচৰিটো এতিয়া অতি আৰু যেতিয়া পুৰুষে ডেকা গাভৰু একেলগে কৰে সেইটো মুকলি বিহু। 1972 কি 75 চনৰ পৰা সেই মুকলি বিহুটো আনিলে, হুঁচৰিটো আনিলে, হুঁচৰি বিহু কৰি পেলালে। হুঁচৰি বিহু কৰিলে। তাত প্ৰবল আপত্তি হ'ল যে হুঁচৰি মুকলি বিহু। তো প্ৰবল আপত্তি হোৱাৰ কাৰণে ক'লে যে মুকলি বিহুটো পাতিব লাগে। তো কেনেকুৱা মুকলি বিহুটো বোলে এনেকৈ আৰ্হিমূলক এটা দেখুৱাই দিলে। কোনো ৰাতি বিহু দেখা নাই, যিটোক লগ বিহু বুলিছিলে। যি হওক দেখুৱাইছে, লীলা গগৈয়ে কৈছে, আমি মানি লৈছোঁ। তে এই যে হুঁচৰি বিহু নামটো তেনেকৈ হ'বলৈ পালে, নহ'লে হুঁচৰি হৈ থাকিলেহেঁতেন। সেইকাৰণে ইয়াৰ এটা সমাধান আমি দিছোঁ যে এই যে হুঁচৰি বিহু বুলিছে, হুঁচৰি বিহু কেতিয়াও হ'ব নালাগে। হ'লে ইয়াৰ নামটো হ'ব লাগে হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা। ভাত গাখীৰ, মই ভাত হিচাপে খাইছোঁ, গাখীৰ হিচাপে খাইছোঁ, গাখীৰে ভাতে মই মিলাই খোৱা নাই। যদি তাৰমানে হুঁচৰি বিহু প্ৰতিযোগিতাৰ নাম হ'ব লাগে হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা। মানে তাত নাচনি থাকিব পাৰিব। প্ৰথম চোৱা হুঁচৰি, তাত আৰু শব্দটো আছে নহয়, আৰু আছে। তেওঁলোকে গৃহস্থৰ সেৱা কৰি বা হুঁচৰি সামৰণিমূলক নাম গায়। আলি ঢাকি পৰিলে কাণকলিকা চৰাই, পথাৰ ঢাকি পৰিলে কাম, আমাৰ বিহুৰে আইধা পৰিল ডাকি বোলা ৰাম ৰাম, এনেকুৱা নাম গায়। সম্প্ৰতি তেনেকুৱা ধৰণে বিহু দলবিলাকে মঞ্চত প্ৰতিযোগিতা অৱতীৰ্ণ হোৱা দেখা যায়। নাই, সেইটো নকৰে। মই যিটো কৈছোঁ যে হুঁচৰিটো শেষ কৰিব লাগিব, হুঁচৰি টোটেলি শেষ কৰিব লাগে। ছাৰে প্ৰথম যিটো কৈছিল আচলতে আগতে শেষ কৰি পাছত ছোৱালীৰ প্ৰৱেশ ঘটাই যায়। সেইটো আৰু শব্দ এটা আছে নহয়, আৰুটো আছে, সেইটো মইহে প্ৰস্তাৱ দিছোঁ। এইবাৰ কিন্তু এটা তাৰ ৰূপটো কেনেকুৱা হ'ব? যিটো হুঁচৰি বিহু কৰি আছে এতিয়া, সেইটোৱে হুঁচৰি সামৰণিৰ পিছত নাচনি প্ৰৱেশ ঘটিব। হুঁচৰি সামৰণি পিছত তেতিয়া প্ৰজন্মই বুজিব এই প্ৰতিযোগিতাৰ নাম হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা। হুঁচৰি বিহু বুলি কোনো বস্তু নাই। এটা হুঁচৰিটোত মানে ছোৱালীখিনি এনেই নাহে, পদ ঘোষা গাব, লহৰি নাচিব, প্ৰকৃতিমূলক বিহু নাম গাব, প্ৰকৃতিমূলক বিহু গাব। আজি বিহু তলি ৰঙালী ঐ, কঁকালত বান্ধি লটঙালী ঐ, ধনে ঢোলে বাব নাচনি নাচিব, আমি গাম বতৰৰ গীত, নিচিপৌচিয়ে কণাচিপ, যিটো কথা নকলি কপা খুটা মুকলি, ঠেহ পাতি নেখালি গাত, এইবিলাক হুঁচৰিত গায়। পৌৰা সেন্দুৰে জোৰ ফুট মাৰিলি মুগাৰী হামেৰা আলি গাত, সৰু ফুলো সৰু গছৰে পাত, ডাঙৰ ফুলো ডাঙৰ গছৰে পাত, হাদৈ মাদৈ তৰা দৈ, কেৰুমণি সলাই আহা গৈ, মনামাজি গাঁৱৰে এইজনী ছোৱালী, ৰিহা নাইকিয়া গা, চিপ চিপ চিপকলি, কেম্পাই বাখৰ কলি, মণিৰাম দেৱানে তলপাই পিছলি, এইবিলাক মুকলি বিহুত নেগায়।
এইবিলাক হুঁচৰিত গোৱা বিহুনাম এনেকুৱা বহুত বিহুনাম আছে এ কি টঙালি বান্ধিলি উজালি 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 অতীত কোঁৱৰাই বলা যাৱা গুৱাই হাততে অ হেংদাং হাততে অ হেংদাং লৈ এনেকুৱা গায় কি পাছলে 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 অলপ নাৰীক লৈ গায় এই নাৰীক লৈ বিহুনাম সাধাৰণতে গাব নালাগে কিন্তু গায় গোৱাৰ কাৰণে কি হ'ল বহু ঠাইত এই যে ছোৱালীক লৈ গাইছো বহুতো পুৰুষে চাদৰ মেখেলা পিন্ধি মাইকী নাচনী সাজি নাচিবলৈ আৰম্ভ কৰিলে আমাৰ শিৱসাগৰ কোঁৱৰপুৰতে তেনেকুৱা নাচনী আছে আজি কেইবছৰমানৰ আগতে মই ৰংঘৰ বাকৰিত বিহু চাওঁতে তেনেকুৱা পুৰণা গাভৰু সজি লোৱা পুৰুষ তেনেকুৱা বয়স হ'ল আৰু তেখেতসকলে তথাপিও চাদৰ মেখেলা পিন্ধি বিহু মাৰিছে সেইটো কাৰণত কি হ'ল প্ৰথম অৱস্থাত হুঁচৰিলে এই সেইটো আৰ্হিতে বোধ হয় দেই হয়তো সৰু সৰু ছোৱালী লৈ আহিছিলে ডাঙৰ ছোৱালীটো নপঠাই কোনো তে জয়কান্ত গণ্ডিয়াই লিখিলে এৱা ছোৱালী এজনীক লৈ পেলাই এনেকুৱা কৰিবলৈ ধৰিছে তে জয়কান্ত গণ্ডিয়াই এৱা ছোৱালীৰ কথা লিখিলে তেতিয়া ডাঙৰ গাভৰু ছোৱালী লৈ আহিলে তাৰপৰা আকৌ জয়কান্ত গণ্ডিয়াই লিখিলে যে ছোৱালী নচলিব আকৌ জয়কান্ত গণ্ডিয়াই লিখিলে মোৰ ওচৰত আছে প্ৰবন্ধ কিতাপৰ নামে পেজে সতে দিম সেই মহান পুৰুষজনৰ পৰা আমি বিহু শিকিছোঁ জয়কান্ত গণ্ডিয়াই বিহু শৃংখলিত কৰিলে তেখেতে এটা ভাল সমাধান এটা সময়ত দিছিলে যে ছোৱালী আহিব পাৰিব নাম গাব নোৱাৰিব তাৰপিছত তেখেতে নিজেই ক'লে নাই এইটোও নহ'ব দুইটা কথা তেওঁ কৈছে তাৰমানে সমসাময়িকভাৱে সময়ৰ লগত উপযোগী কৰি গৈ আছিলে কিন্তু পাছত যেতিয়া এই যে অভিধাটো হুঁচৰি বিহু এইটো নাইকিয়া কৰিবৰ কাৰণে এটাই উপায় আছে হুঁচৰি আৰু মুকলি বিহু মই এটা ব্যক্তিগত চেনেলক এইবাৰ কৈছোঁ পাতিবলৈ ND24 তেখেতসকলে এই প্ৰতিযোগিতাটো পাতিবলৈ লৈছে হুঁচৰি আৰু মুকলি বিহু তেতিয়া চোৱাসকলেও বুজিব যে দুটা পাৰ্ট আছে এই যে এতিয়া কিছুমান অভিধাক লৈ সম্ৰাট সম্ৰাজ্ঞী এনেকুৱা কথাবোৰ হৈছে এই কথাটো কি কৈছে বিহু সম্ৰাট সম্ৰাট শব্দটো আমাৰ আছে নহয় সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ কি বিহু মানে কি সাহিত্য কি সংস্কৃতিৰ এটা অংশ নহয় নেকি নহয় সাহিত্যটো সংস্কৃতিৰ অংশ হয় নহয় আৰে সাহিত্য সম্ৰাটটো ক'ৰ পৰা আহিলে না সেইটোক লৈ বিতৰ্ক হৈ থাকে কিছুমানে কয় বিহু সম্ৰাজ্ঞী হ'ব নালাগে সম্ৰাট হ'ব নালাগে সম্ৰাজ্ঞী নহয় ন সেইটো অভিধা এটা হয় সম্ৰাট সম্ৰাজ্ঞী বৰদৈচিলা মানে এইটো সামন্তীয় এটা ধাৰণা নাই বৰদৈচিলা বহুত দিছে এইটো প্ৰতিযোগিতাটো বৰ বিহুতে প্ৰতিযোগিতাই আমাৰতো এতিয়া ৰজাৰ শাসন নাই সম্ৰাট ক'বলৈ না আমাৰ ৰজাৰ শাসন নাই লক্ষ্মীনাথ বেজবৰুৱা কিয় দিলে সাহিত্য ৰাখিলে বিহু সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল আমি অসমীয়া নহওঁ দুখীয়া বিহুটো যিহেতু আমাৰ তেতিয়াৰ পৰা মানে আমাৰ এটা পৰম্পৰাগত চলি আহিছে সাহিত্যও চলি আহিছে সাহিত্যই বাপৰে আপোনাৰ চৰ্যা গীতত আৰম্ভ হৈছে ৭ম শতিকাত আৰু শুনা আমি যিবোৰ বিহুনাম এতিয়া গাই আছো এইবোৰ কেতিয়াৰ অসমীয়া ভাষা ১০ম শতিকাত পূৰ্ণতা লাভ কৰিছে এতিয়া যিখিনি আমি বিহুগীত গাই আছো আমাৰ যিটো এতিয়া বৰ্তমানৰ ভাষা শুনা এই ভাষাটো হেমচন্দ্ৰ গোস্বামীৰ মতে এই যিখিনি বিহুনাম গাই আছো তাৰ আগত আৰু বিহুনাম থাকিব পাৰে এতিয়া যিখিনি আমি গাই আছো এইখিনি ৫ম শতিকাৰ আগৰ নহয় বুলি কৈছে আৰু তাৰ আগত বিহুনাম থাকিব পাৰে কিন্তু এইখিনি যিখিনি ৰচনা শৈলী এইখিনিলৈ চাই কৈছো মই সম্ৰাটটো এইকাৰণে কৈছো যে যিসকলে সম্ৰাট কৰিছে সাহিত্য সম্ৰাট যদি থাকিব পাৰে উপন্যাস সম্ৰাট যদি থাকিব পাৰে তেতিয়াহ'লে বিহু বৰ বিহুতি প্ৰতিযোগিতাৰ এটা বৰদৈচিলা দিছে কোনোবাই পাটমাদৈ দিছে কোনোবাই এইখিনি অভিধা দিছে ৰাণী দিছে এইবিলাক অভিধাহে থাকিব নালাগাটো বেলেগ কথা মই কৈছো এইটোৱে বিহুহে নাচিছে তাত ৰজাৰণী কৰিবলৈ যোৱা নাই সেইটো অভিধা দিছে হৈছে বিহু প্ৰতিযোগিতা তুমি নাকচ কৰি দিবলৈ ১ মিনিট সময় লাগিব কিন্তু আজি লতাশিল বিহু সম্ৰাজ্ঞী দিছে তেওঁলোকে সংবিধান কৰি লৈছে ৰেজিষ্টাৰ হৈছে কিবা হৈছে তুমি নাকচ কৰি দিব পাৰিবা যেটো হ'ব নালাগে কিন্তু নাইকিয়া কৰি দিব নোৱাৰা যেহেতু মানে আমাৰ পৃথিৱীখন মানুহে মিলাৰ প্ৰীতি থাকিব লাগে যদি তেখেতসকলে নিজে উপলব্ধি কৰে যে আমি এইটো বৰ বিহুতে কৰোঁ কিন্তু তেওঁলোকে বৰ বিহুতে কৰিলে লতাশিল
যিটো মৰ্যাদা সেইটো নাথাকে হয় তেওঁলোকে বৰ বিহুতি হ'লেহে তাত যোগদান কৰিবলৈ দিয়ে হয় হয় তেওঁলোকৰ প্ৰথম কণ্ডিশ্যনটো চৰ্তটো হৈছে যে তুমি বৰ বিহুতি ক'ৰবাত পাই আহিব লাগিব তাৰপিছতে সামগ্ৰীত যোগদান কৰিব পাৰিবা সামগ্ৰীটো উঠাই দিয়াৰ লগে লগে আমি কৈ দিব পাৰোঁ কৈ দিয়াটো তুমি ডাঙৰ সৰু কথা এটা হয় কিন্তু তাক তুমি ব্যৱহাৰ কৰিব পাৰিবা নোৱাৰা এতিয়া হয় হয় কিন্তু এইটো কোনো অপৰাধৰ কথা নহয় বিহুৱেই নাচিছে ছাৰ আৰু অতি সম্প্ৰতি আমি দেখা পাইছোঁ এটা খুব চৰ্চা হৈ আছে এই বৰ্তমান সময়ত আমাৰ গাভৰুসকল বা মহিলাসকল আমাৰ হুঁচৰি বিহুৰ কাৰণে ওলাই আহিছে আমি আপুনি দেখিছে আমাৰ উজনি অসমতো তেনেধৰণৰ কেইবাটাও দল গঠন হৈছে তেওঁলোকে বিহু মই ইউটিউবত 6টা দল দেখিছোঁ হয় উজনি নামনিৰ পৰা আৰম্ভ কৰি 6টা দল দেখিছোঁ এতিয়া মহিলাই মানে আপোনাৰ সেইটো হুঁচৰি বিহু কৰিব নোৱাৰিব বুলি আনকি আমাৰ বিহু সুৰক্ষা সমিতিয়ে বা তেনেধৰণৰ এটা ক'ব পাৰে মহিলাই ক'ব নোৱাৰে আপোনাৰ দৃষ্টিভংগীত আপুনি কি বুলি ক'ব মই এবাৰ জনমভূমিৰ যিখন আলোচনী তাত এটা প্ৰবন্ধ লিখিছোঁ ডাঙৰ A4 চাইজত 6 পৃষ্ঠাত মই যুক্তিৰে দেখুৱাইছোঁ যে নাৰী এটা সময়ত নাৰীক বৰঘৰৰ ভিতৰৰ পৰা ক'লৈও যাবলৈ দিয়া নাছিলে সতি সন্তান পালন কৰাৰ পিছত বিয়া হোৱাৰ পিছত নাৰীয়ে বিহু নাচিবলৈ নাযায় আৰু বিয়া নাৰীক বৰ বিহুতি নাচিবলৈ নিদিয়ে অথচ বৰ বিহুতি নচোৱা বহুত ল'ৰা ঢুলীয়া বিবাহিত আইনখন কেলে তেনেকুৱা মই সেইবুলি কোৱা নাই দেই বিহু যে বৰ বিহুতি হ'বলৈ বিবাহিত সকলো যাব লাগে বুলি মই কোৱা নাই যদি বিবাহিত অবিবাহিতাৰ এই আনিব খুজিছে তেতিয়াহ'লে চবলৈকে আনা পুৰুষ মহিলা উভয়লৈকে আনিব লাগে এতিয়া মহিলাসকলে আজি চেতনা দাস বৰষাৰাণী বিষয়া মাধুৰীমা চৌধুৰী নিশিতা গোস্বামী ইত্যাদি আজি ভাওনা কৰিছে নাৰীৰ ভাওনা কৰিছে এই ভাওনাত কৰ্ণৰ আমাৰতো কৰিছে সিদিনা আমি চবেই চাবলৈ গৈছোঁ তেওঁলোকে পুৰুষৰ যেতিয়া অভিনয় কৰে পুৰুষৰ সাজটোহে পিন্ধি লৈছে গাভৰুসকলে যেতিয়া হুঁচৰি গাইছে চাদৰ মেখেলা পিন্ধি হুঁচৰি গোৱা নাই ভাওনাত যেনেকৈ পুৰুষৰ সাজ পিন্ধি পুৰুষৰ অভিনয় কৰিছে তেনেকৈ তেখেতসকলে চুৰিয়া পিন্ধিহে বিহু কৰিছে এইটো প্ৰদৰ্শন হ'ব পাৰে নে প্ৰতিযোগিতা হ'ব পাৰে কোনটো এইটো মই প্ৰদৰ্শন প্ৰতিযোগিতা একোৱেই নকওঁ ছোৱালীজনীয়ে যেতিয়া ড্ৰাম ছেট বজায় ছোৱালীজনীয়ে যেতিয়া গীটাৰ বজায় ছোৱালীজনীয়ে যেতিয়া এৰোপ্লেন চলাই আমাৰ সৈন্যৰ মাজত কাৰ্গিল কন্যা নাম পাবলৈ ধৰিছে আমাৰ নাৰীক নেভি বাহিনীত ভাৰতীয় নৌসেনা বাহিনীত চাকৰিয়ে দিয়া নাছিলে বহুত দিনলৈ আৰ্মিত চাকৰিয়ে দিয়া নাছিলে নোৱাৰিব বুলি তাৰমানে ঘৰৰ পুতলা আৰু যাবলৈ নিদিয়ে ঘৰৰ মানুহো যাবলৈ নিদিয়ে আৰ্মিত এটা সময়ত NCCটো যাবলৈ নিদিয়ে তে যাবলৈ দিছিলে অকল নাৰ্ছক আৰু ডক্টৰক দিছিলে তুমি জানানে নৌসেনাৰ পাইলট হ'বৰ কাৰণে সিদিনাখনহে নাৰীয়ে মৰ্যাদা পাইছে কেতিয়া 2019 চনত মাত্ৰ নৌসেনা পাইলট হ'বৰ কাৰণে তে নাৰীক যাবলৈ নিদিয়ে আইদেউ খণ্ডিকৈ চিনেমা কৰাৰ কাৰণে কি হ'ল মই কৈছোঁ তেওঁলোকে প্ৰতিযোগিতা কৰে নে কি কৰে সেইটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে যে ঢোল বজাইছে নাচিব পাৰিছে লহৰি নাচিছে আজি বিহুৰ যে পাঠ্যক্ৰম হৈছে বিহুৰ পাঠ্যক্ৰমটো কৈ লওঁ ৰ'বা তাত ঢোলটো আছে তাত ছোৱালীও ঢোল বজাব পাৰিব লাগিব 100ৰ ভিতৰত 30 মাৰ্কহে লিখিত 70 মাৰ্ক প্ৰেক্টিকেল তাত ছোৱালী ঢোল বজাব নোৱাৰিলে ফেল হ'ব হয় তাত ছোৱালীক মই ঢোল বজাবলৈ শিকাইছোঁ গতিকে মোৰ নিজৰ দৃষ্টিভংগীৰে তেওঁলোকে যেতিয়া হুঁচৰি কৰিছে যিহেতু পুৰুষৰ সাজ পিন্ধিহে কৰিছে মই এটা কল্পনা এটা কৰিছোঁ দেই ইউটোপিয়া মানে পাগলৰ কল্পনা এটা কৰিছোঁ দেই কেতিয়াবা পাগলৰ নিচিনাই কল্পনা কৰোঁ অতীজতে যদি আমাৰ সেই বিহু যোৰাত 5জনী গাভৰু ছোৱালীয়ে ঢোল বজাইছে বোলে তাতে হুঁচৰি গাইছে বা 2জনী গাভৰুৱে ঢোল বজাইছে সেইটোতো কৰিবলৈ দিয়া নহ'ল যে পুৰুষতান্ত্ৰিক সমাজত ছোৱালীকেইজনীয়ে ধুনীয়াকৈ ঢোল বজাইছে ডাকিৰি খিটা ঘিগেন ডাওঁ ঘিটা ঘিগেন ডাওঁ ডাওঁ ডাকিৰি খিটা ঘিগেন ডাওঁ ঘিটা ঘিগেন ডাওঁ আয়ত্ব কৰিছে সেইবিলাক মুখস্থ কৰিছে বজাইছে ইয়াত তে সেইটোক আমি প্ৰশংসা কৰিব লাগিব তেওঁলোকে সেইটো কৰি গৃহস্থৰ চোতালত হুঁচৰি গাবলৈ গৈছে বুলি মই পোৱা নাই তেওঁলোকে কি কৰিছে চৰ্চা কৰিছে কোনোবাই যদি মাতিছে তেতিয়া গৈছে কোনোবাই যদি নাই মতা নাই যোৱা গতিকে তেখেতসকলৰ যিটো চৰ্চা কিন্তু সেইটো হুঁচৰি হ'ব নালাগে নামটো
হেতু হ'ব লাগে হুঁচৰি আৰু মুকলি বিহু গাভৰুসকলে যেটো কৰিছে কাৰণ তেওঁলোকে প্ৰথম সোৱা পুৰুষৰ সাজ পিন্ধি ঘোষা পদ গালে লহৰি নাছিলে ইত্যাদি কৰিলে তাৰ পিছত ছোৱালী লৈ আহিছে গতিকে তেওঁলোকে হুঁচৰি আৰু মুকলি বিহু তেওঁলোকেও খিচিৰি কৰিছে গতিকে তেওঁলোকৰ দলটোৰ নাম হ'ব লাগে হুঁচৰি আৰু মুকলি বিহু আমুক গাভৰুৰ হুঁচৰি আৰু মুকলি বিহু দল এই কথাটো কৈছে যদি তেনেকুৱা হয় কিন্তু জেং বিহু গুৰুত্বটো নোহোৱা হ'ব নেকি নহয় চোৱা জেং বিহু কিয় গুৰুত্ব নোহোৱা হ'ব জেং বিহুৰ ছোৱালীয়ে নাচে ছোৱালী নাচি আছে এই ঢোল বজাব পৰা হেৰি বজাব পৰা এনেকুৱা হ'ব মই কথাটো কৈছো 3.5 কোটি মানুহ আছে দেই এনেকুৱা হ'বগে নেকি ছাৰ যে ছোৱালীয়ে হুঁচৰি বা হুঁচৰি আৰু মুকলি বিহু কৰিব লোৱাৰ ফলত জেং বিহুৰ যিটো গুৰুত্ব জেং বিহুৰ যিটো ধৰি লওক কেতিয়াও নহয় মই কওঁ শুনা এই যে ছোৱালীয়ে হুঁচৰি কৰিছে হুঁচৰি আৰু মুকলি বিহু কৰিছে এইটো প্ৰতিযোগিতাত উঠিবলৈ নিদিয়ে কেতিয়াও নিদিয়ে এনে পৰিবেশন কৰিব পাৰিব আৰু এইটো কৰাটো কৰিব পাৰে বুলি মই কৈছো কিন্তু তেওঁলোকক প্ৰতিযোগিতাত উঠিবলৈ নিদিয়ে কাৰণ ইতিমধ্যে এইটো মান্যতা লাভ কৰিলে এনেকুৱা হুঁচৰি যে পুৰুষৰ অনুষ্ঠান এই মান্যতা লাভ কৰিলে এই যথাৰ্থ মান্যতা লাভ কৰা বস্তুটাক আমি মান্যতা লাভ কৰি দিবলৈ থাকিব লাগিব এইটো আপুনি গুৰুত্বপূৰ্ণ কথা ক'লে হুঁচৰিয়ে পুৰুষৰ অনুষ্ঠান হিচাপে মান্যতা লাভ কৰিছে আমি তাক তেনেকেই থাকিব দিব লাগিব কিন্তু প্ৰদৰ্শনটো কৰিব পাৰে ছোৱালীবিলাকে যদি হুঁচৰি প্ৰতিযোগিতাত তেনেকৈ কৰিবলৈ যায় নহয় তেতিয়া সেইটো আমাৰ মান্যতাৰ পৰা আঁতৰি গুচি গ'ল যি হওক আমি এটা মান্যতা লাভ কৰিলেতো তেওঁলোকে কৰিছে তেওঁলোকৰ চৰ্চা কৰিছে সেই চৰ্চাটোক মই সন্মান প্ৰদৰ্শন কৰিম আৰু তেওঁলোকে যদি ক'ৰবাত নাচিবলৈ যায় মই আনন্দ উপভোগ কৰিম আৰু মই ধন্যবাদ বুলি ক'ম ছোৱালীয়ে নাচ কৰাটো মই এই কথাটো কৈছোঁ সেইকাৰণে ছোৱালীৰ কাৰণে বিহু মঞ্চত 50,000 60,000 1 লাখ টকাৰ জেং বিহুৰ প্ৰতিযোগিতা আছে নহয় তেওঁলোকে এইটো কৰিলে তেওঁলোকে আৰু নোৱাৰিব না জেং বিহুটো ক'ত নাচিব এতিয়া জেং বিহু নাচিবলৈ জেগা ক'ৰবাত আছে নেকি ক'ৰবাত এই কথাটো কৈছো জেং বিহু নাচিবগৈ লাগিব মঞ্চত নাচিবলৈ হ'লে ছোৱালীয়ে অকল জেং বিহুৱে নাচিব পাৰিব প্ৰতিযোগিতাত পইচা পাবলৈ হ'লে সেইটো কৰিবলৈ নিদিয়ে আৰু ময়ো যদি বিচাৰক হওঁ এই ছোৱালীকেইজনীমান যদি সাজি কাচি আহে পুৰুষেও গায় তেতিয়া মই মান্যতা কাক দিব লাগে মই উচিত মৰ্যাদা যাক দিব লাগে তাক মন কৰিছা নে কি কৈছে কিন্তু মই ছোৱালীকেইজনী যে গাইছে নহয় সেইটো মই সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু তেওঁলোকে কোনোবাই যদি মাতে তেওঁলোকক চাব লাগে ছোৱালীকেইজনীয়ে কি কৰিছে নেপাই চেপাই কৰিব নেপায় ছাৰ এই বিহুৰ আপোনাৰ নাম আৰু বিহু গীত মানে কেতিয়াবা কিছুমানে বিহু নাম আৰু বিহু গীতটোক মানে দুটা সুকীয়া বুলি ক'বলৈ বিচাৰে আপুনি বহুত যুক্তি দিয়ে যে মানে নাম শব্দটো যে তোষেশ্বৰ চেতিয়াই কৈছে বৰ ডাঙৰ পণ্ডিত আছিলে দেই তোষেশ্বৰ চেতিয়া গিলামৰা কলেজৰ প্ৰফেচাৰ যে এই বিহু গীতটো যেতিয়াৰ পৰা নাম হ'ল তেতিয়াৰ পৰা যত হ'ল নাম শব্দটো আমাৰ আগতে নাছিলে শ্ৰীমন্ত শংকৰদেৱ অহাৰ পৰাহে নাম শব্দটো আছে তাৰ আগত চব গীতেই আছিলে দেহ বিচাৰৰ গীত টোকাৰী গীত লোকগীত চব গীতেই আছিলে যিটো গাই এইটো গোৱা বা গীত হৈছে তেনেকৈ চব গীত আছিলে টোকাৰী গীত দেহ বিচাৰৰ গীত মণিকোৰৰ গীত ফুলকোৰৰ গীত জনাগাভৰুৰ গীত দুবলাখান্তিৰ গীত চব পকলা পাৰ্বতীৰ গীত ৰাধিকা খান্তিৰ গীতেই আছিলে কিন্তু এতিয়া চোৱা আই নাম বুলি কয় আই নাম বুলি সেইটো বিয়া নাম নামনি অসমত বিয়া নাম নবোলে বিয়া গীত বোলে দিহা নামটোতো বৈষ্ণৱ পৰম্পৰা আই নামটো মোৰ তেনেকুৱা যেনে লাগি যায় কিন্তু এইটো আই নাম বুলি কয় কিন্তু এইটো আই সবাহৰ গীত বুলি কয় আই সবাহৰ গীত সকলোতে আই সবাহৰ গীত কিন্তু চোৱা এই নাম সভাটো শব্দটো এনেকুৱা ধৰণে প্ৰতিষ্ঠা লাভ কৰিলে এতিয়া জোৰা নাম জাত নাম সেইটো আমি জোৰা গীত বুলি ক'ব নোৱাৰো জাত গীত বুলি ক'ব নোৱাৰো এইটো জাত নাম কওঁ কিন্তু সি কেতিয়াবা চন্দ্ৰ মিলাবৰ কাৰণে এনেকুৱা হৈ যাব পাৰে এতিয়া আমি বিহু গীতৰ জাত আমি এনেকৈ ক'ব পাৰো ছাৰ বিহু নাম উচিত হ'ব নে বিহু গীত উচিত হ'ব কোনটোক আমি চোৱা ইংৰাজী চং শব্দটোৱে গীত নাম আৰু গান তিনিটা বুজায় তেওঁ সমাৰ্থক বস্তুটো লীলা গগৈয়ে সমাৰ্থক বুলি কৈছে স্বয়ং জয়কান্ত গন্ধীয়ে সমাৰ্থক বুলি কৈছে
ক'ত কৈছে মই কিতাপখনৰ নাম কৈ দিব লাগে অমৰেন্দ্ৰ গগৈ বিহু গীতৰ বৰপৰাৰ যিটো পাতনি তাত লিখিছে কৈছে বিহু নাম আৰু বিহু গীত সমাৰ্থক নৱকান্ত বৰুৱাৰ প্ৰবন্ধত সমাৰ্থক বুলি নাই এবাৰ গীত বুলি কৈছে এবাৰ নাম বুলি কৈছে লীলা গগৈ এবাৰ গীত বুলি কৈছে এবাৰ নাম বুলি কৈছে চাগে চলাবৰ ডবোৱা কটাৰী পহু চলাবৰ মিট গাঁৱৰ বুঢ়া মেথা দাই নধৰিবা গাই যাওঁ বতৰৰ গীত নাম বুলিও ক'ব পাৰে গীত বুলিও ক'ব পাৰে মন কৰিছানে কিন্তু এইটো হ'ব নালাগে যে এইখিনি নাম নহয় এইখিনি গীত নহয় এইখিনি বিহু নামহে এইটো একেবাৰে বদ্ধমূল ধাৰণাটো হ'ব নালাগে কিন্তু দুইটা সমাৰ্থক বুলি ক'লে ভাল হয় মান্যতা পায় কাৰণ লীলা গগৈৰ কিতাপখনৰ নামটো নহ'লে শুধৰাব লাগিব এতিয়া বিহু নাম আৰু বন ঘোষা কৰিব লাগিব ঠিক আছে ছাৰ মই কৈছোঁ কি ধৰিব পাৰিছানে পাইছোঁ ছাৰ যে গীত নহয় নামহে নহয় গীত আৰু নাম সমাৰ্থক মই কৈছোঁ বহুত লাগে যে কৰ্মশালা নহয় আখৰাই মই কৈছোঁ কৰ্মশালাও নহয় আখৰাও নহয় কি এইটো প্ৰশিক্ষণ আখৰাও নহয় কৰ্মশালাও নহয় এইটো বিহুৰ প্ৰশিক্ষণ ট্ৰেইনিং ঠিকে অতি বিহু সম্পৰ্কত আপুনি অতীত আৰু বৰ্তমান সুন্দৰকৈ আমাক অৱগত কৰিছে বিষয়বিলাক আপুনি বিহু বিশেষজ্ঞ হিচাপে অতীত আৰু বৰ্তমান দেখা এজন ব্যক্তি হিচাপে আমাৰ এই বৰ্তমানৰ চামক আপুনি আপোনাৰ ফালৰ পৰা কি আহ্বান আমি বিহুটো কেনেধৰণে প্ৰচাৰ প্ৰসাৰ বা সংৰক্ষণৰ ক্ষেত্ৰত আমি উঠি অহা প্ৰজন্ম আমি কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব লাগে দুটা কথা কওঁ মই যদি খুব ধনাত্মকভাৱে কওঁ যে সেই তেখেতসকলে যিয়ে নকৰক লাগিলে হয় চতৰ মাহটো তেখেতসকলে অনুশীলন কৰি আছে বাবেহে আমাৰ বিহু সন্মিলনবিলাক আছে যদি তেখেতসকলে অনুশীলন কৰিবলৈ এৰি দিয়ে আমাৰ বিহু সন্মিলনবিলাক উকা হৈ থাকিব আৰু চেমনীয়াৰ দল দুটা বা তিনিটাহে পোৱা যায় বৰ বেছি পোৱা নাযায় সেইটো এটা কথা দ্বিতীয় কথাটো বিহুটো চৰ্চা হৈয়ে থাকিব বিহু নাইকিয়া কৰিব নোৱাৰে তেনেকৈ হ'লেও হ'ব এটা বজালৈকে মানুহ ৰৈ থাকিব তেনেকৈ হ'লেও চাবলৈ ৰৈ থাকিব ভাল পায় তাৰ ভিতৰতে কৈছোঁ যে আমি প্ৰমতে যিটো কথা কৈছে যে পৰিৱৰ্তন হৈ থাকিব সমাজ একে জেগাত ৰৈ নাথাকে এইবিলাক পৰিৱৰ্তন হৈ থাকিব কিন্তু জাতিয়ে জানে কিন্তু যে কাক গ্ৰহণ কৰিব লাগে আৰু কাক বৰ্জন কৰিব লাগে এই যে আমাৰ কিছুমান নাম ওলাই আছে বা গান ওলাই আছে বা গীত ওলাই আছে তাৰ কিছুমান মানুহে পাহৰি পেলাব এই জাতিটোক উদ্বুদ্ধ কৰিবৰ কাৰণে জাতীয় চেতনা জগাই তুলিবৰ কাৰণে মানৱীয় সহৃদয়তা মানৱীয় বোধ জীৱনবোধ সেই বোধখিনি জগাই তুলিবৰ কাৰণে প্ৰকৃতিৰ কথাখিনি আৰু মানুহৰ মনৰ সুকুমল যিখিনি স্বাগতোক্তি আছে অহাৰ দৰে উভতি উলটি গলা বাটে বাটে ফুল সিঁচি থৈ কিমান সুকুমল ন ফুল কুমলীয়া কল্পনা সেইবিলাক মানুহে মনত ৰাখে ফাগুন তোমাক জনালো নিমন্ত্ৰণ তুমি আহিবা আনিবা অনেক ফুলৰ ৰং সেইবিলাক কথা মানুহে মনত ৰাখে আমাৰ যিসকলে চৰ্চা কৰিছে এতিয়া জুইশালত আছে আমাৰ আশাই তেওঁলোকেও এদিন কম্পিউটাৰ শালত আজিকালি কমাৰশাল কম্পিউটাৰ শাল বুলি কৈছে ধুনীয়া ধুনীয়া গান ৰচনা কৰিব বুলি আমাৰ বিশ্বাস প্ৰথমতে কিবা কিবি হৈছে সেইখিনি বাৰু কি হ'ব কিন্তু তেওঁলোকৰ যে কল্পনাটো আছে সৃষ্টিশীল যে মনটো আছে সঠিক দিশত তেওঁলোক আহিব তেওঁলোকে চিন্তা কৰক যে মোৰ গীতটো কেনেকৈ যুৱজয়ী হ'ব প্ৰত্যেকে যেতিয়া চিন্তা কৰিব তেতিয়া সেই লঘু যিবোৰ কথা জাতীয়তা সম্পদ নিজৰ মানদণ্ড যিটো সস্তীয়া জনপ্ৰিয়তা সেইটোৰ পৰা উদ্ধত থাকিব তেওঁলোক ছাৰক ধন্যবাদ জনাইছোঁ এয়াই ডক্টৰ অনিল শইকীয়া ছাৰ এনেধৰণৰ ইতিবাচক বাৰ্তাৰ বাবে আমি আপোনালোকৰ মাজলৈ ইতিবাচক বাৰ্তা মাজে সময়ে লৈ আহিম তাৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান